Happy Raksha Bandhan Day. আজি পবিত্ৰ ৰাখী পূৰ্ণিমা সেয়েহে ৰিচানক লৈ গ'লোঁ বায়েকহঁতৰ ওচৰলৈ আৰু ৰাখী পূৰ্ণিমাটো মোৰ সৰুৰ পৰাই ভাল লাগে কিয় জানেনে এই দাদা ভাইটিহঁতক যে ৰাখী এডাল পিন্ধালে যে গিফ্ট পাওঁ সেই মুহূৰ্তটো সঁচাকৈ ভাল লাগে আৰু তাতকৈ মোৰ বেছি ভাল লগা হ'ল ৰিচান জন্মৰ পিছৰ পৰা কিয়নো ৰিচান জন্মৰ ৰিচান যিটো বছৰ জন্ম হৈছিলে সেই বৰ্ষটোত ৰিচান জন্মৰ এসপ্তাহৰ পিছতেই ৰাখী বন্ধনৰ এই পূৰ্ণিমা ভাগ মিলিছিলে গতিকে সেই তেতিয়াৰ পৰা এসপ্তাহৰ ৰিচান জন্মৰ এসপ্তাহৰ পিছতেই যে মাম্পু বায়েকে ৰাখী এডাল ৰিচানৰ হাতত পিন্ধাই দিলে আৰু তেতিয়াৰ পৰা প্ৰত্যেক বছৰে মাম্পুৱে ৰিচানক এনেদৰে ৰাখী পিন্ধাই আহিছে আৰু ৰিচানৰ বায়েক তিনিগৰাকী মাম্পু বা গুডু বা আৰু মাইছা বা গুডু বা আৰু মাম্পু বাই তাক প্ৰত্যেক বছৰে পিন্ধাই আছে কিন্তু মাইছা বাই পিন্ধাবলৈ পোৱা নাই এটা কাৰণে মাইছা বা থাকে গুৱাহাটীত সেয়েহে মাইছা বাই তাক আজিলৈকে পিন্ধাবলৈ পোৱা নাই কিন্তু হয়তো কোনোবা এটা বৰ্ষত মিলিবগৈ মাইছা বাৰ হাতেৰে ৰিচানে ৰাখী পিন্ধিবলৈ বাৰু সঁচাকৈ ভাল লাগে ৰাখী পূৰ্ণিমাটো মোৰো আজি ৰাখী পূৰ্ণিমাৰ দিনাখন ভাইটিলৈ বৰকৈ মনত পৰে যিহেতু ভাইটি মোৰ ওচৰত বৰ্তমান নাই সি গুৱাহাটীত থাকে কিন্তু আগতেও আচলতে ৰাখী পূৰ্ণিমাৰ দিনাখন বুলিয়ে নহয় প্ৰত্যেকটো সময়তে যে বিপদতে হওক বা কিছুমান আনন্দ মুহূৰ্ততে হওক যিকোনো অনুষ্ঠানতে ভাইটিলৈ মনত পৰে আৰু বায়েক ভায়েকৰ যিটো মৰম সেই মৰমটো সঁচাকৈ আনতকৈ সকলোতকৈ সুকীয়া এটা মৰম সেইটো বুজাব নোৱাৰা এটা অনুভৱ গতিকে ৰিচানেও আৰু বায়েকহঁতৰ প্ৰতি যিটো মৰম সেইটো সি এতিয়া ডাঙৰ হৈ আহিছে বাবে বুজি পাইছে আগদিনাখনেই ৰিচানে বায়েকহঁতক ফোন কৰি কৈছে মোলৈ ৰাখী কিনিলি নে নাই গতিকে সেই যে যিটো ফোন কৰিছিলে ৰাখী কিনিলি নে নাই বুলি সেইটো যিটো হেঁপাহ ৰিচানৰ সি এতিয়া ডাঙৰ হৈ আহিছে বাবে বুজিব পাৰিছে সিও বুজিব পাৰিছে আৰু আমিও তাৰ অনুভৱখিনি বুজিব পাৰিছোঁ সঁচাকৈ ভাল লাগে ইয়াক গুডু বায়েকে তাক ৰাখী পিন্ধাইছে সকলোৰে এনেদৰে সম্পৰ্কবিলাক ভাল হওক সেয়ে কামনা কৰিছোঁ ৰাখী বন্ধনৰ দিনাখন এই ভিডিঅ'ৰ জৰিয়তে মোৰ সকলো দাদা ভাইটিলৈ ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ